আচ্ছা, আপোনালোকক এটা প্ৰশ্ন কৰোঁ। এইটো 2025 চন। 2035 চনৰ কথা চিন্তা কৰকচোন। 10 বছৰ পিছত তেতিয়া কি আপুনি নিজক লৈ গৰ্বিত হ'ব বিচাৰে নে অনুশোচনাৰে নিজৰ হৃদয়খন ডালি দিব বিচাৰে? যদি আপুনি গৰ্বিত হ'ব বিচাৰে তেন্তে আজিৰ পৰাই, এতিয়াৰ পৰাই এটা সিদ্ধান্ত লওক। সেই সিদ্ধান্তটো কি? আপুনি নিজকে 10 বছৰ পিছত কেনেকুৱা অৱস্থাত চাব বিচাৰে? এজন ডাঙৰ উদ্যোগতা হ'ব বিচাৰে নে এজন ডাঙৰ ব্যৱসায়ী হিচাপে বিচাৰে? বা এজন ডাঙৰ ইউটিউবাৰ বা কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপে বিচাৰে? হোৱাট যিটো আপুনি চাব বিচাৰে তাৰ বীজ আজিয়ে ৰোপণ কৰিব লাগিব। বীজ ৰোপণ কৰি আপুনি তাতে পানী দিব লাগিব, সময় দিব লাগিব, টেক কেয়াৰ কৰিব লাগিব, লালন কৰিব লাগিব, যত্ন কৰিব লাগিব। এই কণ্টিনিউ যত্ন, কণ্টিনিউ পৰিশ্ৰম আপোনাক এটা উন্নত জেগাত লৈ যাব। আৰু যদি সেইটো নকৰে তেন্তে 10 বছৰ পিছত আপুনি পস্তাব। মনত ৰাখিব লাগিব, বৰ্তমানৰ কাম, বৰ্তমানৰ পৰিশ্ৰম ভৱিষ্যতক বিনিৰ্মাণ কৰাৰ বাবে, ভৱিষ্যতক ভালকৈ থকাৰ কাৰণে। ধন্যবাদ।